everyone, welcome back to my channel. যোৱাবাৰ যোনটো মই ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে আৰু তাৰ কাৰণে অশেষ ধন্যবাদ। আজি তাৰে কিছুমান ৰিলেটেড কোৱেশ্চনছ যোনবোৰ আপোনালোকে কমেণ্ট বক্সত সুধি থৈ দিছিলে সেইখিনি মই আজি ক্লিয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। হয়তো বেলেগ ষ্টুডেণ্টছৰো সেইখিনি ডাউট থাকিব পাৰে, সেইকাৰণে বাৰে বাৰে একেখিনি কথা মই কমেণ্টত লিখি থকাতকৈ মই ভাবিলোঁ যে এটা ভিডিঅ'তে মই সামৰি আপোনালোকৰ লগত ইনফৰ্মেশ্যনখিনি শ্বেয়াৰ কৰি দিওঁ। তেতিয়া এটা ক্লেৰিটি পাব আৰু কমেণ্টত বক্সত মানে বহুত কথা বহলাই ক'বলৈ মোৰো অলপ দিগদাৰ হয় লিখি থাকিবলৈ, সেইকাৰণে ভাবিলোঁ যে ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিওঁ, আপোনালোকেও ক্লিয়াৰ হৈ যাব। বাকী কোনোবাই যদি এইখিনি কথা সুধিম বুলিও ভাবিছিলে তেতিয়া তেওঁলোকৰ কাৰণেও সুবিধা হ'ব বুলি মই ভাবিছোঁ। চ' মই কুৱেশ্যনছবোৰ ইয়াত প্ৰায় উলিয়াই লৈছোঁ আৰু তাৰ ৰিলেটেড কিছুমান কথাও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ত' মোক দুগৰাকী মানে সুধিছিলে যে মই মাষ্টাৰ ডিগ্ৰী ক'ৰ পৰা কৰিছোঁ আৰু মই কিহত কৰিছোঁ আৰু BEd ডিগ্ৰী মই মানে ক'ত কৰি আছোঁ বা মই মাৰ্কছ কিমান পাইছিলোঁ এণ্ট্ৰেঞ্চত, সেয়া তেনেকুৱা কিছুমান কুৱেৰিজ মই পাইছিলোঁ। চ' মই ইয়াতে কৈ দিব বিচাৰোঁ। চ' মাষ্টাৰ ডিগ্ৰী মই কৰিছোঁ গড়গাঁও কলেজৰ পৰা আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰৰ গড়গাঁও কলেজৰ পৰা, আৰু মোৰ ছাবজেক্ট আছিলে ইংলিছ। আৰু মই পাছ আউট হয় 2025ত মই পাছ আউট হৈছোঁ, মানে লাষ্ট ইয়েৰ মোৰ মাষ্টাৰ্ছ কমপ্লিট হৈছে আৰু লাষ্ট ইয়েৰে মই BEd এণ্ট্ৰেঞ্চটো দি পানি ছিটটো পাইছিলোঁ। আৰু এতিয়া বৰ্তমান মই BEd কৰি আছোঁ কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাট, যোনখন গোলাঘাট ডিষ্ট্ৰিক্টত আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজ এখন আৰু এখন গভমেণ্ট কলেজ হয়। আৰু ইয়াৰ ৰিলেটেড বহুতে সুধি আছিলে যে আমাৰ কলেজখনত ফিজ ষ্ট্ৰাকচাৰ বা হোষ্টেল ফেচিলিটিজ সেয়া আছেনে নাই। তাৰ কাৰণে মই ছেপাৰেট ভিডিঅ'জ এটা বনাই দিম আমাৰ কলেজখনৰ বিষয়ে, যিহেতু তাৰ ৰিলেটেড কিছুমান ইনফৰ্মেশ্যন বেলেগকৈ দিব লাগিব, সেইকাৰণে মই সেইটো এটা ছেপাৰেট ভিডিঅ' বনাই দিম। আৰু মাৰ্কছৰ কথা বহুতে সুধিছিলে যে BEd এণ্ট্ৰেঞ্চত মই কিমান মাৰ্কছ পাইছিলোঁ। চ' মোৰ মাৰ্কছটো আছিলে 39.78 আৰু এখন গভমেণ্ট কলেজত পাবলৈ আপোনালোকে মেক্সিমাম ভাল মাৰ্কছ এটা পাব লাগিব এখন গভমেণ্ট কলেজত পাবলৈ, নহ'লে আপোনালোকে এলিজিবল হৈ যায়। কাট অফ মাৰ্কছৰ পৰা ওপৰত পালে আপোনালোকে এলিজিবল হৈ যায় কোনো এখন কলেজত এডমিশ্যন ল'বলৈ। কিন্তু স্পেচিফিকেলি যদি গভমেণ্ট কলেজত আপোনালোকে এডমিশ্যন লওঁ বুলি ভাবে তেতিয়া এটা ভাল স্ক'ৰিং মাৰ্কছ লাগিব। আৰু মোৰ মাৰ্কছটো মই কৈ দিলোঁ 39.78 মোৰ ভাগৰ স্ক'ৰিং মাৰ্কছ আছিলে। আৰু নেক্সট প্ৰশ্নটো মোক সুধিছিলে যে মেথছৰ কাৰণে দুটামান ইউটিউব চেনেল মোক ছাজেশ্যন দিবলৈ কৈছিলে, আৰু মই তেনেদৰে বহুত ইউটিউব চেনেল চোৱা নাছিলোঁ। মই 3-4টা মানে ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ। চ' মই সেইকেইটাৰ পৰা মানে মই বেনিফিট হৈছিলোঁ কাৰণে মই সেইকেইটাৰ নামেই আপোনালোকক কৈ দিম। চ' প্ৰথমটো হ'ল যে SPK চেনেলটো, মানে SPK ছাৰৰ চেনেলৰ পৰা ত্ৰিদীপ ছাৰ বুলি এজনে পঢ়ায়। সেই ছাৰজনৰ মেথছ BEdৰ ৰিলেটেড তেওঁ কৰাই আছিলে, এতিয়াও চাগে কৰাই আছে, আপোনালোকে ত্ৰিদীপ ছাৰৰ ক্লাছেছবোৰ চাব পাৰে। ছেকেণ্ডলি কুঁহিপাত চেনেলৰ নিৰ্মল ছাৰৰ আপোনালোকে ক্লাছেছবোৰ চাব পাৰে, মানে মই ইয়াত লিখি লৈছোঁ নহ'লে পাহৰি যোৱা হয় যে সেইকাৰণে। আৰু থাৰ্ড চেনেলটো যদি মই কওঁ ইগল এডুকেশ্যনৰ যোনটো চেনেল আছে ইগল এডুকেশ্যন, তাৰ অভিজিত ছাৰৰ আপোনালোকে মেথছখিনি ফ'ল' কৰিব পাৰে, মেথছ ক্লাছেছখিনি। মই বেছিভাগ কুঁহিপাত আৰু ইগল এডুকেশ্যন চেনেলকেইটা ফ'ল' কৰিছিলোঁ। BEd ৰিলেটেড তেওঁলোকে ফ্ৰী ক্লাছেছ তাত দি থাকে, আপোনালোকে পাৰিলে ছিৰিজ ৱাইজ ধুনীয়াকৈ তাত প্লে'লিষ্ট বনোৱা আছে, প্লে'লিষ্টটোলৈ যাব আৰু প্লে'লিষ্টটোৰ পৰা ধুনীয়াকৈ টপিক ৱাইজ কৰি যাব মেথছটো। আৰু মেথছ টোটেলি মেথছ আৰু ৰিজনিং প্ৰেক্টিছৰ ওপৰত কথা, গতিকে আপোনালোকে চাব ইউটিউবৰ পৰা আৰু প্ৰেক্টিছ কৰি থাকিলে আপোনালোকৰ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে যে দুজনমানে সুধিছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত ছিট কেপাচিটি কিমান, মানে ডাইৰেক্ট এনেইতো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকৰ গভমেণ্ট আৰু প্ৰাইভেট কলেজ কেইবাখনো আছে। তাৰ লিষ্টটোৰো মই এদিন এটা ভিডিঅ'ত বনাই দিম, তাৰ লিষ্টখনো মই লিখি থৈ দিছোঁ কোনকেইখন কলেজত কিমানটা ছিট আছে। চ' সেইটো মই এটা ভিডিঅ' বনাই দিম। আৰু ডাইৰেক্ট ইউনিভাৰ্চিটিত ছিট কিমান আছে বুলি এজনে সুধিছিলে। চ' ডাইৰেক্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিত যথেষ্ট কম ছিট থাকে, মই শুনাত 13টা বা 20টা তেনেকেই ছিট থাকে। আৰু কেটেগৰী ৱাইজ ছিট পাব, মানে OBC জেনেৰেল ST SC তেনেকৈ মানে ছিট ডিভাইডেড থাকে। চ' বহুত কম থাকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত। বহুত ভাল মাৰ্কছ এটা আপোনালোকে স্ক'ৰ কৰিলে ডেফিনেটলি ডিব্ৰুগড় ইউনিভাৰ্চিটিতে আপোনালোকে ছিটটো পাবলৈ সক্ষম হ'ব, নহ'লেও আপোনালোকে তাৰ আণ্ডাৰৰ ঢেৰ কলেজ আছে BEd কলেজ, তাতো আপোনালোকে ছিট পাই যাব। আৰু এটা কুৱেশ্যন সুধিছে যে এজ লিমিট আছে নেকি BEd কৰিবলৈ। চ' মই ক'ম যে একো এজ লিমিট নাই, তেনেকুৱা একো কথা নাই। আপোনালোকে যিমান এজ হ'লেও BEdটো আপোনালোকে এপ্লাই কৰি দিবলৈ পাৰিব, জাষ্ট আপোনালোকে এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰি দিলে হ'ল, ভাল মাৰ্কছ এটা পালে হ'ল। এটা মই কমেণ্ট পাইছিলোঁ যে 6th চেমত থাকিলে, গ্ৰেজুৱেশ্যনৰ 6th চেমত থাকিলে BEdটো এণ্ট্ৰেঞ্চত বহিব পাৰিম নে নোৱাৰিম। চ' তাৰ উত্তৰটো হ'ল যে
আপোনালোকে যদি 6 চেমত আছে গ্ৰেজুৱেশ্যনৰ তেতিয়া আপোনালোকে এলিজিবল নহয় BEd এণ্ট্ৰেঞ্চটোত বহিবলৈ কিন্তু আপোনালোকে এলিজিবল হ'ব DLED এক্সামটো দিবলৈ DLED এণ্ট্ৰেঞ্চ এক্সামটোৰ কাৰণে হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বিচাৰে চ' কোনোবাই যদি DLED কৰিম ভাবিছে তেন্তে আপোনালোকে এলিজিবল হৈ যায় যদিও আপোনালোকে অনগোয়িং গ্ৰেজুৱেশ্যন কৰি আছে আৰু যদিহে BEd কৰিম বুলি ভাবিছে তেতিয়া গ্ৰেজুৱেশ্যন ডিগ্ৰী আপোনালোকৰ কমপ্লিট কৰিব লাগিব আৰু এগ্ৰিগেট 55% আপোনালোকৰ থাকিব লাগিব মাৰ্কছ তেতিয়া আপোনালোকে এলিজিবল হৈ যাব আৰু এটা প্ৰশ্ন মই পাইছিলোঁ যে মই কিমান দিন প্ৰিপেয়াৰ কৰিছিলোঁ চ' ইয়াৰ আনচাৰটো মানে এনেকুৱা হ'ব যে মোৰ যিহেতু তেনেকৈ বেলেগ একো কৰিবলৈ মন নাছিলে মানে মই BEdটোতেই ফ'কাছ কৰি আছিলোঁ সেই গতিকে মই যেতিয়া মাষ্টাৰ্ছ কৰি আছিলোঁ তেতিয়াই মই এবাৰ এণ্ট্ৰেঞ্চ দি চাইছিলোঁ যে পেটাৰ্ণটো কেনেকুৱা আহে বা কেনেদৰে মই প্ৰিপেয়াৰ কৰিব পাৰিম মানে সেইটো চাবলৈ মই এবাৰ এণ্ট্ৰেঞ্চত বহি চাইছিলোঁ কিন্তু মই সেইবাৰ ইমান ভাল মাৰ্কছ পোৱা নাছিলোঁ আৰু মোৰ তেনেকৈ মাষ্টাৰ্ছটো কৰি থকা অৱস্থাতে এৰি পানি BEd কৰিবলৈ মোৰ মন নাছিলে সেইকাৰণে মই জাষ্ট এক্সপিৰিয়েঞ্চৰ কাৰণে দি চাইছিলোঁ আৰু ভালকৈ প্ৰিপেৰেশ্যন বুলি ক'বলৈ গ'লে মোক 3 মাহৰ পৰা মই ফুল অন প্ৰিপেৰেশ্যন কৰিছিলোঁ মই একদম টোটেলি বিগিনাৰ আছিলোঁ ঠিক আছে কোনোবা যদি বিগিনাৰে এই ভিডিঅ'টো চাই আছে মই আপোনালোকক এটা সৰু ৰোড মেপ এটা দিবলৈ মই চেষ্টা কৰিছোঁ আপোনালোকে কি কৰিব ফাৰ্ষ্টতে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইটটোত গৈ পিনি চিলেবাছটো ডাউনলোড কৰি ল'ব ধুনীয়াকৈ আৰু এটা প্ৰিণ্ট আউট উলিয়াই ল'ব মই ভাবোঁ যে মুখৰ আগত যেতিয়া প্ৰিণ্ট আউটটো থাকে চিলেবাছখনৰ তেতিয়া আপোনালোকে আইডিয়া এটা পায় যে আপুনি কিমানটো প্ৰিপেয়াৰ কৰিবলৈ বাকী আছে বা কোনটো টপিকত আপোনালোকে বেছিকৈ গুৰুত্ব দিব লাগিব আৰু এটা মই ছাজেশ্যন দিম যে সেই প্ৰিণ্ট আউটখন উলিয়াই পানি আপুনি ভয় নাখাব যে ইমান দীঘল চিলেবাছ কেনেকৈ কমপ্লিট হ'ব কিবা হ'ব কেইবাটাও ছেকশ্যন আছে টোটেল 5 ছেকশ্যন আছে মই আগৰ ভিডিঅ'টোতো কৈছোঁ যে তাত মই ডিটেইল চিলেবাছটো তাত মই কৈ থোৱা আছে বা মই শ্বেয়াৰ কৰি থৈছোঁ কোনোবাই সেই ভিডিঅ'টো চোৱা নাই যদি আপোনালোকে প্লিজ চেক আউট কৰি ল'ব সেই 5টা ছেকশ্যনৰ আণ্ডাৰত আপুনি এইটো পাই যে ষ্টাৰ্ট কৰিব লাগিব বা মেথছৰ পাই ষ্টাৰ্ট কৰিব তেনেকুৱা কোনো কথা নহয় মই কি কৰিছিলোঁ যে মই সেই ছেকশ্যনকেইটাৰ ভিতৰত যে মই কোনটো বেছি ভাল পাওঁ মই কোনটো ইণ্টাৰেষ্টেড মই সেই ছেকশ্যনটোৰ পৰা ফাৰ্ষ্টে ষ্টাৰ্ট দিছিলোঁ আৰু মই ফাৰ্ষ্টে ষ্টাৰ্ট দিয়া হৈছিলে টপিকটো টিচিং এপ্টিটিউড টিচিং এপ্টিটিউড টোটেলি থিয়ৰী বেছড হয় আপুনি তাত থিয়ৰিটিকেল নলেজ বেছি আছে আৰু খুব আপুনি বুজি সেই বস্তুটো পঢ়িব লাগে সেইকাৰণে মই টিচিং এপ্টিটিউডটো মোৰ অকণমান ইজি টাইপ লাগিলে সেইকাৰণে মই তাৰ পৰা ষ্টাৰ্ট দিছোঁ কোনোবা যদি মেথছত বহুত ভাল তেওঁলোকে মেথছ টপিকৰ পৰা ষ্টাৰ্ট দিব পাৰে বা কোনোবা যদি ইংলিছত বহুত ভাল তেওঁলোকে তাৰ পৰা ষ্টাৰ্ট দিব পাৰে মই এটা ইজি টপিকৰ পৰা ষ্টাৰ্ট দি পানি গ্ৰেজুৱেলি তাৰপৰা মই বাকীকেইটা চেপ্টাৰলৈ বা বাকীকেইটা ছেকশ্যনলৈ মই গৈছিলোঁ মানে তেনেকৈ ক'ম আৰু আপোনালোকে টপিকটো মই আগতেও ভিডিঅ'ত কৈছোঁ যে উইকিপিডিয়া গুগলৰ নিচিনা ষ্টেটিক ইনফৰ্মেশ্যন কোনো AI দিব নোৱাৰে সেইকাৰণে মই কৈছোঁ যে আপুনি যদি কিবা এটা টপিক বুজি নাই পোৱা আপুনি ইউটিউবত ভালকৈ নাই পোৱা আপুনি উইকিপিডিয়াত চাব উইকিপিডিয়াৰ পৰা আপুনি ভালকৈ চাই মেলি তাত যোনটো আপুনি বুজি পাইছে নোট মেকিং কৰিব নোট মেকিং বহুত কামত দিয়ে আপোনাৰ পিছতো কামত দিয়ে প্ৰতিখন ইউনিভাৰ্চিটিৰ কাৰণে কামত দিব এবাৰ যদি আপুনি ভালকৈ নোটটো বনাই লয় আৰু কোনোবা এগৰাকীয়ে সুধিছিলে যে কাৰেণ্ট এফেয়াৰ্ছ যোৱা বছৰৰ চাব লাগিবনে নাই চ' তাৰ ক্ষেত্ৰত মই ক'ম যে হয় আপুনি চাব লাগিব 2025ৰ কাৰেণ্ট এফেয়াৰ্ছ স্পৰ্টছ ৰিলেটেড হওক কিবা এৱাৰ্ডছ ৰিলেটেড হওক আৰু এডুকেশ্যন ৰিলেটেড হওক এই 3টা এৰিয়াৰ পৰা আপোনালোকে নিশ্চয় চাব যোৱা বছৰকেইটা চাব আৰু অহা বছৰটোও চাব কিছুমান নিউজ এনেকুৱা থাকে ন যে 2027 ICC ৱৰ্ল্ড কাপ ক'ত পাতিব সেইটো এটা মানে নিউজত পৰি যায় যে তো সেনেকুৱা নিউজবোৰ আপোনালোকে চাব আৰু বহুতে নোটছৰ কথা সুধি আছিলে দেই চ' মোৰ নোটছ টোটেলি মোৰ হেণ্ড ৰিটেন হয় মই মানে লিখি পঢ়িলেহে মোৰ মনত ৰয় মানে চ' মই চব নোটছ মোৰ লিখা হয় চ' কোনোবাই যদি মোৰ নোটছটো বিচাৰিছে বা কোনোবাই যদি ইণ্টাৰেষ্টেড হয় মই ইয়াত স্ক্ৰীণত নাম্বাৰ এটা দি দিম সেই নাম্বাৰটোত আপোনালোকে 50 rupees এটা পে' কৰিব লাগিব যিহেতু মোৰ এইখিনি হেণ্ড ৰিটেন নোটছ হয় সেইকাৰণে মই আপোনালোকক এইখিনি টোটেলি PDF বনাই পানি আপোনালোকক দি দিম মই আপোনালোকে এই নাম্বাৰটোত পে' কৰি দিলে হ'ব 50 rupees এটা আৰু মোক স্ক্ৰীনশ্বটটো দি দিব ঠিক আছে চ' তেতিয়া মই আপোনালোকক হোৱাটছএপতে এই PDFটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম মোৰ নোটছখিনিত আপোনালোকে যদি লয় তেতিয়া মোৰ নোটত থাকিব আপোনালোকৰ টিচিং এপ্টিটিউডৰ হ'ল যোনখিনি চিলেবাছ ৱাইজ এটা থাকে তেনেকেই মই বনাই থৈ দিছোঁ আৰু তাৰ লগতে যোনখিনি মই এটা কৈছিলোঁ যে ফুল ফৰ্মছ এডুকেশ্যন ৰিলেটেড ফুল ফৰ্মছবোৰ সেইখিনি আপোনালোকে পাই যাব আৰু তাৰ লগতে কমিশ্যনছখিনি পাই যাব কোঠাৰী কমিশ্যন হওক চাইমন কমিশ্যনছ হওক সেইখিনি আপোনালোকে পাই যাব আৰু এই PDFটো মই টোটেলি মোৰ সহায়ত বনাইছিলোঁ আৰু নোটছখিনি মোৰ যথেষ্ট কামত দিলে এইখিনি মই হ'লি নিজে ছেল্ফ ষ্টাডি কৰি পানি বনোৱা
সেইকাৰণে আপোনালোকৰো সুবিধা হ'ব বুলি মই বিশ্বাস ৰাখোঁ কাৰণ টিচিং এপ্টিটিউড হওক বা যোনখিনি মই ইয়াত লিখিছোঁ ফুল ফৰ্মছখিনি হওক বা কমিশ্যনছখিনি হওক এইখিনি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে পঢ়িছোঁ বুলি বা বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে যে কামত নিদিব সেয়া নহয় গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণেও কামত দিব আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে কামত দিব চ' মই এইটো বস্তু ক্লিয়াৰ কৰি দিলোঁ বহুতে সুধি আছিলে যে 1 year B.Ed হ'ব নেকি 2026ৰ পৰা মানে এই বছৰৰ পৰা 1 year B.Edটো ৰিইনট্ৰডিউচ কৰিছে নেকি 1 yearটো আকৌ ৰিইনট্ৰডিউচ কৰিছে NCTE আৰু এতিয়াৰ পৰা এইটো লাগু হৈ যাব মানে আপোনালোকে 1 year B.Edটো কৰিব পাৰিব কিন্তু ইয়াৰো বহুতকেইটা ক্ৰাইটেৰিয়া আছে মানে কোনকেইটা ষ্টুডেণ্টছে কোনসকল ষ্টুডেণ্টছে 1 year B.Edটো কৰিব পাৰিব যিসকলে 4 years গ্ৰেজুৱেশ্যন কৰিছে নহ'লে বা যাৰ মাষ্টাৰ্ছ আছে চ' এই দুটা ক্ৰাইটেৰিয়া আছে আৰু মই ভাবোঁ যে 1 year B.Edটো যিহেতু নতুন হয় আৰু নতুন বস্তু এটা এডাপ্ট কৰিবলৈ প্ৰতিখন ইউনিভাৰ্চিটি আৰু কলেজৰ টাইম লাগিব সেই গতিকে অকণমান লেট হ'ব এইটো যদিও আপোনালোকে এডমিশ্যন হৈ যায় তেতিয়াও ক্লাছেছ ষ্টাৰ্ট হ'বলৈ বা কিবা হ'বলৈ অকণমান লেট হ'ব পাৰে চ' তাৰ সলনি মই ছাজেশ্যন দিম যে আপোনালোকে 2 year B.Edটোৰ কাৰণে ফ'কাছ কৰক যোনটো অলৰেডি এতিয়া চলি আছে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা বহুতে সুধি আছিলে যে কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা পঢ়িলে বেছি ভাল হ'ব তো মোৰ ক্ষেত্ৰত যদি মই কওঁ ষ্টাডি ইনচাইট যোনটো চেনেল আছে ষ্টাডি ইনচাইটৰ পৰা মই কাৰেণ্ট এফেয়াৰ্ছখিনি উইকলি নহ'লে মান্থলি এনেকৈ তেওঁলোকে প্লে'লিষ্ট আছে সেইখিনি মই চাই পিনি নোট বনাই গৈছিলোঁ নিজৰ মতে মানে চ' আপোনালোকে ষ্টাডি ইনচাইটৰ চাব পাৰে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে মই ক'লোঁ দেই আৰু বুক লিষ্টৰ কথা বহুতে সুধি আছিলে চ' মই বুক ইউজ কৰিছিলোঁ একেবাৰে নাই কৰা বুলি নকওঁ তো মই বুক লিষ্টৰ কথা মই অন্য এটা ভিডিঅ'ত মই কৈ দিম এইটো ভিডিঅ' নহ'লে বহুত দীঘল হৈ যাব আৰু ইয়াত মই যথেষ্টখিনি ক্লেৰিটি চাগে দি দিলোঁ কুৱেশ্যনছৰ কাৰোবাৰ যদি ইয়াতকৈ বেছি থাকে তেতিয়া আপোনালোকে মোক জনাব মই আপোনালোকক কৈ দিম আৰু এটা মোৰ এতিয়া ঘপককৈ মনত পৰিলে যে মোক ভণ্টি এজনী সুধিছিলে যে মই য'ত এতিয়া B.Ed কৰি আছোঁ তাত মই হোষ্টেলত থাকোঁ নেকি মই হোষ্টেলত নাথাকোঁ একচুৱেলি মই ৰুমত থাকোঁ চ' তাৰ বিষয়ে মই ক'ম যে হোষ্টেল ফেচিলিটিজ এণ্ড অল কেনেকুৱা বা আমাৰ কলেজত কেইটা ছিট আছে কেপাচিটি চ' মই সেইবোৰ গোটেইখিনি এটা ভিডিঅ'ত মই আমাৰ কলেজখনৰ কথা কৈ দিম ইয়াত মই যিখিনি আপোনালোকে সুধিছিলে মোৰ আগৰ ভিডিঅ'টোত সেইখিনিকে ভেৰিফাই কৰি দিওঁ বুলি ভাবিলোঁ ইয়াৰ পিছতো যদি কিবা কাৰোবাৰ কুৱেশ্যনছ থাকে মোক ক'ব ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে পঢ়িবলৈ বা B.Ed এণ্ট্ৰেঞ্চটোৰ কাৰণে পঢ়িবলৈ বুক লিষ্ট কিছুমান শ্বেয়াৰ কৰিম বা মই কি বুক ফ'ল' কৰিছিলোঁ সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেজপুৰ ইউনিভাৰ্চিটিৰ চিলেবাছখনো মই অতি সোনকালে শ্বেয়াৰ কৰি দিম আপোনালোকৰ লগত আৰু B.Ed ৰিলেটেড কিবা যদি কথা আছে আপোনালোকে মোক সুধিব কমেণ্ট ছেকশ্যনত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ কোনোবা যদি নতুন ভিউৱাৰ্ছে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াৰ পিছত মই B.Ed ৰিলেটেড যদি কিবা আপোনালোকে জানিব বিচাৰে মই ইয়াৰ ৰিলেটেড ভিডিঅ'জ বনাই থাকিম চ' মিছ নকৰিব এই ভিডিঅ'জবোৰ যিহেতু এক্সাম পাইছেহি আৰু আপোনালোকে ফুল অন প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক কাৰণ সময় এতিয়াও আছে বহুত হাতত যিমান ইউটিলাইজ কৰিব নিজৰ কাৰণে সিমান ভাল এতিয়া এক্সামটো বহুত টাফ হৈ গৈছে আপোনালোকে নিজে গম পাইছে যোনসকলে আগতে এটেম্প দিছে বা এইবাৰ আকৌ নতুনকৈ দিছে যদিও গম পাব যে এক্সামটো যথেষ্ট টাফ কৰি দিছে যিহেতু কেণ্ডিডেটছ বহুত চ' মই ভাবিছোঁ যে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে হেল্পফুল হ'ব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' টিল দি এণ্ড চি ইউ ইন দ্য নেক্সট ব্লগ বাই